মন্ত্ৰী পীযুষ হাজৰিকা আছে এই মুহূৰ্তত আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। কিছু সময় পিছত প্ৰধানমন্ত্ৰীগৰাকী আহিব নতুন বিকাশৰ যাত্ৰা অসমলৈ লৈ কি ক'ব? মই ইমান ধুনীয়া এয়াৰপৰ্ট কম দেখিছোঁ, খুব ধুনীয়া এয়াৰপৰ্টটো। আমি এইফালে যাম, খুব ধুনীয়া এয়াৰপৰ্টটো। গতিকে এই এয়াৰপৰ্টটোৱে আমাৰ ইকনমি বঢ়াৰ ক্ষেত্ৰত, আমাৰ টুৰিজিম বঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। মন্ত্ৰী পীযুষ হাজৰিকা আছে এই মুহূৰ্তত আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। কিছু সময় পিছত প্ৰধানমন্ত্ৰীগৰাকী আহিব নতুন বিকাশৰ যাত্ৰা অসমলৈ লৈ কি ক'ব? মই ইমান ধুনীয়া এয়াৰপৰ্ট কম দেখিছোঁ, খুব ধুনীয়া এয়াৰপৰ্টটো। আমি এইফালে যাম, খুব ধুনীয়া এয়াৰপৰ্টটো। গতিকে এই এয়াৰপৰ্টটোৱে আমাৰ ইকনমি বঢ়াৰ ক্ষেত্ৰত, আমাৰ টুৰিজিম বঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। মন্ত্ৰী পীযুষ হাজৰিকা আছে এই মুহূৰ্তত আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। কিছু সময় পিছত প্ৰধানমন্ত্ৰীগৰাকী আহিব নতুন বিকাশৰ যাত্ৰা অসমলৈ লৈ কি ক'ব? মই ইমান ধুনীয়া এয়াৰপৰ্ট কম দেখিছোঁ, খুব ধুনীয়া এয়াৰপৰ্টটো। আমি এইফালে যাম, খুব ধুনীয়া এয়াৰপৰ্টটো। গতিকে এই এয়াৰপৰ্টটোৱে আমাৰ ইকনমি বঢ়াৰ ক্ষেত্ৰত, আমাৰ টুৰিজিম বঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। মন্ত্ৰী পীযুষ হাজৰিকা আছে এই মুহূৰ্তত আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। কিছু সময় পিছত প্ৰধানমন্ত্ৰীগৰাকী আহিব নতুন বিকাশৰ যাত্ৰা অসমলৈ লৈ কি ক'ব? মই ইমান ধুনীয়া এয়াৰপৰ্ট কম দেখিছোঁ, খুব ধুনীয়া এয়াৰপৰ্টটো। আমি এইফালে যাম, খুব ধুনীয়া এয়াৰপৰ্টটো। গতিকে এই এয়াৰপৰ্টটোৱে আমাৰ ইকনমি বঢ়াৰ ক্ষেত্ৰত, আমাৰ টুৰিজিম বঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। মন্ত্ৰী পীযুষ হাজৰিকা আছে এই মুহূৰ্তত আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। কিছু সময় পিছত প্ৰধানমন্ত্ৰীগৰাকী আহিব নতুন বিকাশৰ যাত্ৰা অসমলৈ লৈ কি ক'ব? মই ইমান ধুনীয়া এয়াৰপৰ্ট কম দেখিছোঁ, খুব ধুনীয়া এয়াৰপৰ্টটো। আমি এইফালে যাম, খুব ধুনীয়া এয়াৰপৰ্টটো। গতিকে এই এয়াৰপৰ্টটোৱে আমাৰ ইকনমি বঢ়াৰ ক্ষেত্ৰত, আমাৰ টুৰিজিম বঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ। মন্ত্ৰী পীযুষ হাজৰিকা আছে এই মুহূৰ্তত আমি তেখেতৰ সৈতে অকণমান কথা পাতিবলৈ যত্ন কৰিম। কিছু সময় পিছত প্ৰধানমন্ত্ৰীগৰাকী আহিব নতুন বিকাশৰ যাত্ৰা অসমলৈ লৈ কি ক'ব? মই ইমান ধুনীয়া এয়াৰপৰ্ট কম দেখিছোঁ, খুব ধুনীয়া এয়াৰপৰ্টটো। আমি এইফালে যাম, খুব ধুনীয়া এয়াৰপৰ্টটো। গতিকে এই এয়াৰপৰ্টটোৱে আমাৰ ইকনমি বঢ়াৰ ক্ষেত্ৰত, আমাৰ টুৰিজিম বঢ়াৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ'ব বুলি মই ভাবোঁ।